পইচাৰ মহত্ব চাওক। একে মাক দেউতাকে দুটা সন্তান জন্ম দিলে, এটা সন্তান ধনী চাকৰি আছে আৰু এটা সন্তানৰ কিবা কাৰণত ধনী নহ'ল, পইচা ইনকাম কৰিব পৰা নাই। সেইখন ঘৰত পইচা ইনকাম কৰা ল'ৰাটোৰহে মাক দেউতাকে বেছি গুণগান কৰে, যিখন ঘৰৰ সন্তান ধনী বা পইচা আছে। আৰু যি সন্তান যাৰ পইচা নাই, সেই সন্তানৰ গুণগান নহয়, তাৰ কোনো ভেলু নাথাকে। নিজৰ জন্ম দিয়া মাক দেউতাকেই পইচা নথকা সন্তানটোৰ প্ৰতি সুখী নহয়, তেন্তে এই সমাজখন আপোনাৰ প্ৰতি সুখী কেনেকৈ হ'ব চিন্তা কৰক। আপোনাৰ সেই সন্তানৰ যাৰ পইচা নাই, তাৰ প্ৰতি মাক দেউতাক সুখী নহয়, তাৰ কোনো ভেলু নাই সেইখন ঘৰত, তেন্তে এই সমাজখনতো আপোনাৰ কোনো ভেলু নাথাকিব যদি আপোনাৰ লগত পইচা নাই। যদি কোনোবাই কয় পইচাই মৰম চেনেহ কিনিব নোৱাৰি, যোনে কয় সি মহামূৰ্খ।